কাৰ কাৰ বিয়া হৈছে হাত ডাঙৰ ঠিক আছে যাৰ যাৰ বিয়া হোৱা নাই আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 ইয়াৰ বিয়া পাতিব লাগে ঠিক আছে এক বছৰতকৈ দেৰি কৰিব নালাগে আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে পাতোতে 30 বছৰ লগাই দিয়ে ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে মই ঠিক কথা কৈছো নে না যদি 30 বছৰত বিয়া পাতো ৰিটায়াৰমেণ্ট হ'ব 60 চনত ল'ৰা ছোৱালী ডাঙৰে নহয় ল'ৰা ছোৱালী 30 বছৰে হৈ থাকিব বা 28 বছৰ হৈ থাকিব 28 বছৰীয়া ল'ৰা এজনক ৰিটায়াৰমেণ্টৰ সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ বয়স হ'ব 28 বছৰ আগতে ৰিটায়াৰমেণ্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকি সকলে নাতি দেখাই পাইছিল আজিকালি বিয়া কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে আপোনালোকে চাব যে অসমীয়া গাঁৱত গ'লে আজিকালি বাচ্চা দেখাই নাপায় অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা 9টালৈকে আছে সেইটো এটা বেলেগ কথা কিন্তু দেৰিকৈ বিয়া পাতোতে পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম আৰু মই কিছুমান জায়গাত গৈ কওঁ যে 2টা 3টাতকৈ সন্তান বেছি জন্ম নিদিব এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে ভাই বিয়া পাতিছ যদি সন্তানটো জন্ম দে কমসে কম এটা 2টালৈকেতো জন্ম দিব লাগে না দাদা বৰ দিগদাৰ লাগে ভয় লাগে কি কৰোঁ ল'ৰাটো জন্ম হ'লে কেনেকৈ খুৱাম ইমান চিন্তা কৰি থাকিলেতো নহ'ব আমাৰ অসমীয়া মানুহৰ হজ থাকিব লাগিব নে নাই 20 বছৰ পিছত 50 বছৰ পিছত সেইকাৰণে যিসকলে বিয়া পাতা নাই এবছৰত বিয়া পাতি বিয়াৰ চিঠি মোক পঠাব লাগে ঠিক আছে আৰু যোনে এবছৰ 2 বছৰ বিয়া পাতি চৰকাৰী চাকৰি নাই বুলি সন্তান জন্ম দিয়া নাই তেওঁলোকে ইমিডিয়েটলি সন্তান জন্ম দিব লাগে এই 2টা পৰামৰ্শ মোৰ ব্যক্তিগতভাৱে থাকিল আজি আমাৰ এইটো বহুত সিৰিয়াস কথা কিন্তু মই ডিব্ৰুগড় শিৱসাগৰত যাওঁ গাঁৱত গৈতো এটা বাচ্চা নেদেখোৱে আৰু ধুবুৰী মানকাছাৰত গ'লে বাচ্চাই বাচ্চা তেতিয়া মই ভাবো যে 20-30 বছৰ পিছত অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব আৰু এই কথাখিনি আপোনালোকে নিজেও এবাৰ চিন্তা কৰিব যে যদি মোৰ দেউতাৰ 2জন আছিল মই যদি 2জন নকৰোঁ চাইকেলটো কেনেকৈ থাকিব আমাৰ লাহে লাহে অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গৈ আছে উজনিত গ'লেতো মই বহুত ফিল কৰোঁ কালি মই উজনি অসমত আছিলোঁ মই কেনে বহুত ফিল কৰোঁ যে আমাৰ মানুহ সংখ্যা নোহোৱাই হৈ গ'ল কাৰো মানে এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে বাকি মানুহে 8টা 9টা দি আছে ভয়ে কৰা নাই গতিকে 2টা কাম হ'ব লাগে আমাৰ 2টা 3টালৈকে যাব লাগে আৰু যাৰ 8টা 9টা আছে সি 2টা 3টালৈকে নামিব লাগে এই 2টা কাম হ'লেহে আমাৰ বেলেন্স থাকিব ভাৰসাম্য থাকিব য'ত বেছি বাচ্চা জন্ম হৈ আছে তাত দৰিদ্ৰতা আহিছে আৰু য'ত বেছি বাচ্চা নাই তাত কাম কৰিবৰ কাৰণে আমি বেলেগ জায়গাৰ পৰা মানুহ আনি আছো আৰু আমি নিজৰ জায়গাতে এদিন সংখ্যালঘিষ্ঠ হৈ যাম এইখিনি নকলোহেঁতেন জয়াই অসমটো কোৱাৰ কাৰণে মই ভাবিলোঁ যে কেনেকৈ জয়াই অসম হ'ব পাৰে মই এইটো বুজাই দিলোঁ এতিয়া কিছুমান জায়গাত আমি কাম কৰিবৰ কাৰণে বেলেগ জায়গাৰ পৰা মানুহ আনিছো যদি কাম কৰা ল'ৰা ছোৱালী নাথাকে আনিবতো লাগিবই আৰু তেওঁলোকে লাহে লাহে সংখ্যাগৰিষ্ঠ হ'ব আমি সংখ্যালঘিষ্ঠ হ'ম আৰু য'ত আকৌ বেছি বাচ্চা জন্ম দি আছে তেওঁলোকে দৰিদ্ৰতাৰ শিকাৰ হৈছে ল'ৰা ছোৱালীক পঢ়াব পৰা নাই দৰিদ্ৰ হৈছে গতিকে এইবিলাকো আমি
ডেফিনেটলি চিন্তা কৰিব লাগিব।